So নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম মোৰ অনলাইন এডুকেশ্যন আছাম চেনেলটোৱে সো ফ্ৰেণ্ডসকল আমাৰ নতুনকৈ যেটো ৰিকমেণ্ড আহি পৰিছে সেইটো এছএছসি ফালৰ পৰা আহিছে সো ইয়াত চাব পাৰে আপোনালোকে যেটো পোষ্ট নেমটো জেটিও আৰু জেএসটি আৰু এছএসটি আৰু এইচটি ফালৰ পৰা যেটো ভ্যাকেন্সি আহি পৰিছে যেটো টোটাল ভ্যাকেন্সি আহিছে 312টা যেটো আপোনালোকে চাব পাৰিব যেটো জব টাইপটো গভৰ্ণমেণ্ট এন্ড যেটো জব লোকেশন হ'ব অল ইন্ডিয়া এন্ড যেটো আপোনালোকে এপ্লাই কৰিব লাগিব হেতু অনলাইনতে যেটো এপ্লাই কৰিব পাৰিব এন্ড যেটো এপ্লিকেশনৰ লাষ্ট ডেট যেটো 25/8/2024 এন্ড ফ্ৰেণ্ডছ যদি আপোনালোকক অফিচিয়েল ওয়েবসাইটটো লাগে তেনেহলে আপোনালোকে মোক কমেন্ট সেকশনত কৈ দিব মই আপোনালোকৰ বাবে লৈ আনিম তো ইয়াত যেটো অফিচিয়েল নোটিছটো চাব পাৰি ইয়াত দিয়া আছে যেটো ডেট অফ দা সাবমিশন অফ অনলাইন এপ্লিকেশন 08/2024 to 25/8/2024 লৈকে এন্ড যেটো ইয়াত লাষ্ট ডেট অফ দা টাইম ফৰ ৰিসিভ অফ অনলাইন এপ্লিকেশন যেটো 25/8/2024 যেটো চাব পাৰিব আপোনালোকে এন্ড আমাৰ যেটো লাষ্ট ডেট অফ টাইম ফৰ মেকিং অনলাইন ফ্ৰী পেমেন্ট যেটো 26/8/2024 and যেটো date of the window for application from correction and of the online payment of correction charge 09/2024 to 5/9/2024 লৈকে and schedule of computer based examination paper October November 2024 ভিতৰত যেটো হৈ যাব এক্সামটো এন্ড আমাৰ যেটো এপ্লিকেশন ইম্পৰ্টেন্ট ডেট কিটা আপোনালোকক কৈ দিছো এপ্লিকেশনৰ যেটো ষ্টাৰ্ট ডেটটো আছিল 2/8/2024 এন্ড যেটো এপ্লিকেশন লাষ্ট ডেটটো হ'ব 25/8/2024 এন্ড যেটো ফ্ৰী পেমেন্ট যেটো লাষ্ট ডেটটো হ'ব হেতু 26/8/2024 ফিজটো হ'ব এন্ড এপ্লিকেশনৰ যেটো ফৰ্ম কাৰেকচন যেটো অনলাইনত হ'ব যেটো আপোনালোকে যদি ফৰ্মখন কিবা ভুল হৈছে বা ৰিজেক্ট হয় কিবা আপোনাৰ ডেটাৰ নাম বা আপোনাৰ নামটো কিবা কিবি খেলিমেলি হৈছে আপোনালোকে যেটো কাৰেকচন সার্চ তো কৰিব পাৰিব যেটো 4/9/2024 to 5/9/2024 ভিতৰত এন্ড আমি যেটো এপ্লিকেশনৰ ফিজটো এসসি এসটি পিডব্লিউ বিডি আৰু ইএসএম আৰু ওমেনৰ কাৰণে কোন ধৰণৰ আপোনালোকে ইয়াত ফিজ দিব নালাগিব জাস্ট যি সকল অল আদাৰ্স অনলি 100 rupees তো ইয়ে চাব পাৰে ইয়াত নি লেখা আছে যেটো এসসি এসটি পিডব্লিউডি ইএস ওমেনৰ কাৰণে নি লেখা আছে এন্ড অল আদাৰ্স কাৰণে 100 টকা এন্ড যেটো এসএসসি যেটো ট্ৰান্সলেটৰ ভ্যাকেন্সি ইয়াত আহি পৰিছে আপোনালোকে চাই লব ক'ত কিমান ভ্যাকেন্সি আহি পৰিছে আপোনালোকক যদি মই সবটো কৈ দিও বহুতো টাইম লাগি যাব সো কিছুমান কৈ দিছো আপোনালোকক কি সো জুনিয়ৰ ট্ৰান্সলেশন অফিচাৰ ইন সেন্ট্ৰেল সেক্ৰেটাৰিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ সাৰ্ভিসত যেটো ভ্যাকেন্সি খালি হৈছে এন্ড যেতিয়া জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ ইন আৰ্মেড ফোর্সেস তৈয়াৰ হৈছে যেটো হেডকোয়াৰ্টাৰ্স এন্ড যেটো জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ যেটো জুনিয়ৰ ট্ৰান্সলেটৰ তাতো পোষ্ট খালি হৈছে আপোনালোকে চাই লব ভালৰে যেটো আপোনালোকক যদি সবটো কৈ দিও অকমান টাইম লাগি যাব সো আপোনাৰ মিনিমাম এডুকেশন কোৱালিফিকেশন কি লাগিব আপোনালোকক দেখাই দিছো যেটো জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এন্ড জুনিয়ৰ ট্ৰান্সলেটৰৰ কাৰণে আপোনালোকৰ মিনিমাম মাস্টাৰ ডিগ্ৰী অফ ৰিকগনাইজড ইউনিভাৰ্সিটি ইন হিন্দী উইথ ইংলিশ এজ এ compulsory or elective subject for as a medium of examination at the degree level so yes চাই লব আপোনালোকে কি ধৰণৰ যেটো আপোনালোকক এডুকেশন কোৱালিফিকেশন লাগিব ইয়াত মিনিমাম এজ তো আপোনালোকক কৈ দিম যেটো মিনিমাম এজ তো লাগিব 18 ইয়াৰ্স এন্ড ম্যাক্সিমাম আপোনালোকে 13 ইয়াৰ্স হলে হল যেটো এসএসসি জেএসটি যেটো সিলেকশন প্ৰসেস তো হ'ব আপোনালোকে চাব পাৰিব প্ৰথমতে টায়াৰ 1 ত আপোনালোকে যেটো ৰিটেন এক্সাম হ'ব এন্ড টায়াৰ 2 ত যে আপোনালোকে exam হ'ব and subjective and আমাৰ যেটো থাৰ্ড টো হ'ব ডকুমেন্ট ভেৰিফিকেশন and ফৰ্থ টো হ'ব মেডিকেল এক্সামিনেশন তাৰ পিছত আপোনালোকক সিলেকশন যেটো আহি যাব and friends সকল যেটো হয় আপোনালোকে কেনে এপ্লাই কৰিব লাগিব ইয়া লেখা আছে আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰিব and friends আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকে কোন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে কৈ দিব আপোনালোকক সেই ডিস্ট্ৰিক্টৰ মই কিছুমান ৰিকমেন্ড লৈ আনিম and friends সকল আপোনালোকৰ বাবে ভিডিওটো ইমান কষ্ট কৰি হৰাই কিছুমান ভিডিও লৈ আনো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে নিজৰ ফ্ৰেণ্ডছ সকলক শেয়াৰ কৰি দিব আৰু যিমান পাৰে ভিডিওখন লাইক কৰি পেলাই আপোনালোকে কমেন্ট কৰি দিব